নমস্কাৰ বন্ধুসকল, কেৰিয়াৰ কেনভাছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি ৰাম মন্দিৰৰ ওপৰত কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিসমূহ আহি থকা এডিআৰই, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে খুবেই প্ৰয়োজনীয়। শেষলৈকে চাব ভিডিঅ'টো, আপোনালোকে দুটামান নজনা প্ৰশ্ন উত্তৰ জানিব পাৰিব বুলি মই আশাবাদী। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো আছে, আয়োধ্যা ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? আয়োধ্যা চহৰখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু গুজৰাট। এই আটাইকেইখন ৰাজ্যৰ ভিতৰত আয়োধ্যা যিখন চহৰ আছে, সেই আয়োধ্যা চহৰখন অৱস্থিত হৈ আছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত আয়োধ্যা চহৰ অৱস্থিত। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, হুইচ এপিক ইজ প্ৰাইমাৰলি এছ'চিয়েটেড উইথ লৰ্ড ৰামা এণ্ড আয়োধ্যা? যে কোনখন গ্ৰন্থ ৰাম আৰু আয়োধ্যাৰ লগত জড়িত হৈ আছে? অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা, স্কন্দ পুৰাণ। এই আটাইকেইখন গ্ৰন্থৰ ভিতৰত কোনখন গ্ৰন্থ ৰাম আৰু আয়োধ্যাৰ সৈতে জড়িত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰামায়ণ। এই ৰামায়ণৰ যিখন গ্ৰন্থ আছে, সেই গ্ৰন্থখন ৰাম আৰু আয়োধ্যাৰ সৈতে জড়িত হৈ আছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ষ্ট্ৰাকচাৰ ডেমলাইজড এট দ্য ডিছপিউট চাইট ইন 1992? 1992 চনত যিটো ষ্ট্ৰাকচাৰ ডেমলাইজ কৰা হৈছিল, সেই ষ্ট্ৰাকচাৰটোৰ নাম কি আছিল? অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে বাবৰ মহল, বাবৰি মছজিদ, আয়োধ্যা দৰবাৰ আৰু সীতামাতা মন্দিৰ। এই আটাইকেইটা ষ্ট্ৰাকচাৰৰ ভিতৰত কোনটো ষ্ট্ৰাকচাৰ 1992 চনত ডেমলাইজ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাবৰি মছজিদ। বাবৰি মছজিদটো 1992ত কি কৰা হৈছিল? ডেমলাইজ কৰি দিয়া হৈছিল। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, হুৱেন ৱাজ দ্য ফাউণ্ডেশ্যন ষ্ট'ন ফৰ দ্য ৰাম মন্দিৰ লেইড? যে ৰাম মন্দিৰ বনাবৰ কাৰণে যি ফাউণ্ডেশ্যন ৰখা হৈছিল, সেই ফাউণ্ডেশ্যনটো কোন চনত ৰখা হৈছিল? অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে 1992, 2002, 2020 আৰু 2023। এই আটাইকেইটা চনৰ ভিতৰত কোনটো চনত ৰাম মন্দিৰ বনাবৰ কাৰণে প্ৰথম ফাউণ্ডেশ্যনটো ৰখা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2020, মানে 2020 চনত ৰাম মন্দিৰ বনাবৰ কাৰণে যি ফাউণ্ডেশ্যন ৰখা হৈছিল, 2020 চনত ৰখা হৈছিল। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, হোৱাট ইজ দ্য নেম অফ দ্য ট্ৰাষ্ট বিহাইণ্ড দ্য কনষ্ট্ৰাকশ্যন অফ দ্য ৰাম মন্দিৰ? ৰাম মন্দিৰ বনাবৰ কাৰণে যিটো এটা ট্ৰাষ্টৰ হাত আছিলে পিছফালে, বা এটা ট্ৰাষ্টে মিলি ৰাম মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছে, সেই ট্ৰাষ্টটোৰ নাম কি? অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে শ্ৰী আয়োধ্যা ধৰ্মৰাজ সমিতি, ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট, বিশ্ব হিন্দু পৰিষদ, ইণ্ডিয়ান আৰ্কিঅলজিকেল ছ'চাইটি। এই আটাইকেইটাৰ ভিতৰত কোনটো ট্ৰাষ্টে ৰাম মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট। ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ নামৰ যিটো ট্ৰাষ্ট আছে, সেই ট্ৰাষ্টটোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, হুইচ ইয়াৰ ডিড সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া গিভ দ্য ভাৰ্ডিক্ট অন দ্য আয়োধ্যা ডিছপিউট? এই আয়োধ্যাৰ যিটো সংঘাত আছিলে, সেই সংঘাতৰ ওপৰত সুপ্ৰিম কোৰ্টে কেতিয়া ৰায় প্ৰদান কৰিছিল? ইয়াৰ অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে 2015, 2019, 2021 আৰু 2024। এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2019, মানে 2019 চনত। 2019 চনত কি কৰিছিল? সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, হোৱাট ইজ দ্য প্লান্ড নাম্বাৰ অফ ডোমছ অন দ্য ৰাম মন্দিৰ? ৰাম মন্দিৰত কেইটা স্তূপৰ সংখ্যা আছে? অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে 3, 5, 7 আৰু 9। এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 5। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, হুইচ আৰ্কিটেকচাৰেল ষ্টাইল অফ আয়োধ্যা ৰাম মন্দিৰ? আয়োধ্যা ৰাম মন্দিৰটো কোনটো আৰ্কিটেকচাৰ ষ্টাইলৰ বুলি সুধিছে? ইয়াৰ অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে মোগল, ইউৰোপিয়ান, ড্ৰেভিডিয়ান আৰু নাগাৰা। এই আটাইকেইটাৰ ভিতৰত কোনটো আৰ্কিঅলজিকেল টাইপৰ বা আৰ্কিটেকচাৰৰ লগত জড়িত বুলি সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাগাৰা। নাগাৰা যিটো ষ্টাইল আছিলে, সেই নাগাৰা আৰ্কিটেকচাৰ ষ্টাইলত কি কৰা হৈছে? ৰাম মন্দিৰটো বনোৱা হৈছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, হোৱাট ইজ দ্য নেম অফ দ্য হোলী ৰিভাৰ
flowing near Ayodhya. Ayodhyaৰ কাষেদি বৈ যোৱা এখন পবিত্ৰ নদীখনৰ নাম কি বুলি সুধিছে অপশ্যনসমূহ চাওক অপশ্যনসমূহ আছে গংগা যমুনা সৰায়ু আৰু নৰ্মদা এই আটাইকেইখনৰ ভিতৰত যিখন আয়োধ্যাৰ কাষেদি বৈ যায় সেই নদীখনৰ নাম হ'ল সৰায়ু সেই নদীখন আয়োধ্যাৰ কাষেদি বৈ যায় তাৰ পাছৰ প্ৰশ্নটো চাওক প্ৰশ্নটো আছে হুইচ হিন্দু ফেষ্টিভেল ইজ এবাউট লৰ্ড ৰামছ ৰিটাৰ্ণ টু আয়োধ্যা হিন্দু ধৰ্মসকলৰ এটা কি এনেকুৱা উৎসৱ আছে যোনটো উৎসৱ ৰাম আয়োধ্যালৈ ঘূৰি অহাৰ কাৰণে পালন কৰা হয় অপশ্যনসমূহ চাওক অপশ্যনসমূহ আছে দিৱালী হোলী দশেৰা আৰু ৰাম নৱমী এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দিৱালী দিৱালী এটা হিন্দু ধৰ্মসকলৰ এটা এনেকুৱা উৎসৱ যিটো ৰাম আয়োধ্যালৈ ঘূৰি অহাৰ কাৰণে কি কৰা হয় পালন কৰা হয় তাৰ পাছত চাওক Who was the Prime Minister of India during the Babri Masjid demolition in 1992? 1992 চনত যেতিয়া বাবৰি মছজিদটো ডিমলাইজ কৰা হৈছিল সেইখিনি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যনসমূহ চাওক অপশ্যনসমূহ আছে নৰসিম্হা ৰাও অটল বিহাৰী বাজপেয়ী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নৰসিম্হা ৰাও নৰসিম্হা ৰাও আছিল সেই সময়ত প্ৰধানমন্ত্ৰী যিটো সময়ত বাবৰি মছজিদ ডিমলাইজ কৰা হৈছিল আৰু চনটো আছিল 1992 তাৰ পাছৰ প্ৰশ্নটো চাওক প্ৰশ্নটো আছে হুই স্কাল্পটেড দ্য আইডলছ অফ ৰামলালা ফৰ দ্য ৰাম মন্দিৰ ৰাম মন্দিৰৰ কাৰণে ৰামলালাৰ যিটো মূৰ্তি তৈয়াৰ কৰা হৈছে সেই মূৰ্তিটো কোনে নিৰ্মাণ কৰিছে অপশ্যনসমূহ চাওক অপশ্যনসমূহ আছে কেজি সুব্ৰমণিয়াম আয়াৰ ৰাম চটাৰ অৰুণ যোগীৰাজ আৰু MF হুছেইন এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অৰুণ যোগীৰাজ অৰুণ যোগীৰাজ নামৰ যিজন ব্যক্তি আছে সেই ব্যক্তিজনে ৰাম মন্দিৰৰ যিটো ৰামলালাৰ প্ৰতিমূৰ্তি আছে সেই মূৰ্তিটো তৈয়াৰ কৰিছে তাৰ পাছৰ প্ৰশ্নটো চাওক প্ৰশ্নটো আছে হোৱাট ইজ দ্য এষ্টিমেটেড কষ্ট অফ আয়োধ্যা ৰাম মন্দিৰ কনষ্ট্ৰাকশ্যন আয়োধ্যাৰ যিটো ৰাম মন্দিৰ আছে সেই ৰাম মন্দিৰটো নিৰ্মাণ কৰোঁতে এটা এষ্টিমেটেড খৰচ কিমান হৈছিল অপশ্যনসমূহ চাওক অপশ্যনসমূহ আছে 1000 crore 1500 crore 1800 crore আৰু 2000 crore এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1800 crore মানে 1800 crore এটা কি হৈছে খৰচ হৈছে বুলি কৈছে তাৰ পাছৰ প্ৰশ্নটো চাওক প্ৰশ্নটো আছে হোৱাট ইজ দ্য ছিগনিফিকেন্ট অফ দ্য ব্লেক ষ্টন শালিগ্ৰামা শিলা ইউজড ইন ৰাম মন্দিৰছ ফাউণ্ডেশ্যন যে হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ দ্য ব্লেক ষ্টন শালিগ্ৰামা শিলা ইউজড ইন ৰাম মন্দিৰছ ফাউণ্ডেশ্যন ৰাম মন্দিৰৰ ফাউণ্ডেশ্যনৰ কাৰণে যিটো ব্লেক ষ্টন ব্যৱহাৰ কৰা হৈছে তাৰ ছিগনিফিকেন্স কি ছিগনিফিকেন্সসমূহ চাওক অপশ্যন এ আছে ৰিপ্ৰেজেণ্ট লৰ্ড ৰামছ ফুটপ্ৰিণ্টছ চিম্বল অফ লৰ্ড বিষ্ণু কনচিডাৰ এ হলি পিলগ্ৰিম চাইট বিলিভ টু বি এ মেটেৰইড এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চিম্বল অফ লৰ্ড বিষ্ণু চিম্বল অফ লৰ্ড বিষ্ণু ভগৱান বিষ্ণুৰ এটা চিহ্ন বুলি কোৱা হৈছে সেই যিটো ব্লেক ষ্টন ব্যৱহাৰ কৰা হৈছে ৰাম মন্দিৰ বনোৱাৰ সময়ত তাৰ পাছৰ প্ৰশ্নটো চাওক প্ৰশ্নটো আছে হাউ মেনি একৰ্ছ অফ লেণ্ড ডাজ ৰাম মন্দিৰ কমপ্লেক্স এনকম্পাছ ৰাম মন্দিৰৰ যিটো কমপ্লেক্স আছে গোটেই কমপ্লেক্সটোত কিমানখিনি মাটিৰ তাত লাগিছে বুলি কৈছে অপশ্যনসমূহ চাওক অপশ্যনসমূহ আছে 5 একৰ্ছ 10 একৰ্ছ 55 একৰ্ছ আৰু 70 একৰ্ছ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 70 একৰ্ছ প্ৰায় 70 একৰ্ছ মাটিত কি হৈ আছে ৰাম মন্দিৰটো নিৰ্মাণ হৈ আছে তাৰ পাছৰ প্ৰশ্নটো চাওক প্ৰশ্নটো আছে হোৱাট ইজ দ্য অস্পিচিয়াছ ডিউৰেশ্যন ফৰ দ্য আয়োধ্যা ৰাম মন্দিৰ কনচেক্ৰেশ্যন চেৰেমনি যে আয়োধ্যাৰ ৰাম মন্দিৰৰ সময়ত ৰাম মন্দিৰ উদ্ঘাটন কৰাৰ সময়ত যেতিয়া কনচেক্ৰেশ্যন চেৰেমনি হৈছিল সেই চেৰেমনিটো কিমান সময় ধৰি চলি আছিল অপশ্যনসমূহ চাওক অপশ্যনসমূহ আছে 85 ছেকেণ্ডছ 84 ছেকেণ্ডছ 83 ছেকেণ্ডছ আৰু 82 ছেকেণ্ডছ এই আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 84 ছেকেণ্ড 84 ছেকেণ্ডলৈ সেই যিটো সময় আছিল সেই সময়টো ধৰি আৰতি দিয়া হৈছিল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ইমানখিনিলৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট বক্সত জনাব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীসকলৰ মাজত